আপোনালোক আটাইকে আলফুললৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ মোৰ জীৱনৰ এটুকুৰা সময় আপোনালোকৰ লগত ভগাই লওঁ। এয়া কলেজৰ পুৱাৰ দৃশ্য। কিনকিনীয়া বৰষুণৰ মাজেৰে আহি কলেজ পালোহি। 9 বজাতেই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত মোৰ MIL-ৰ ক্লাছ আছিল। আহি পায়েই ক্লাছলৈ বুলি ৰাওনা হ'লোঁ। আজিৰ পাঠদানৰ বিষয় আছিল গৌৰৱ নামৰ পাঠটি। ছাত্ৰ ছাত্ৰীসকলক মই গৌৰৱ আৰু গৰ্ব এই দুটা শব্দৰ মাজৰ পাৰ্থক্য বুজাবলৈ যত্ন কৰিলোঁ। এইকেইদিন কলেজত কামৰ ভৰপক। আহি পায়েই আকৌ সমৰ্থৰ কামত লাগিলোঁ। কাম কৰি থাকোঁতে এটা কথা মনলৈ বাৰুকৈ আহি আছিল। কলেজত পঢ়িবলৈ অহা ল'ৰা ছোৱালীৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই অহা মই দেখা পাইছোঁ। কিন্তু প্ৰশ্নটো হ'ল, আমাৰ সমাজখনত প্ৰকৃততেই বাৰু শিক্ষিত লোকৰ সংখ্যা বাঢ়িছেনে? আমি শিক্ষকসকল এই ক্ষেত্ৰত বাৰু কিমান সফল হ'ব পাৰিছোঁ? সমকালীন সমাজখনত ঘটি থকা কিছুমান ঘটনাই এই প্ৰশ্নটো কৰিবলৈ মোক বাধ্য কৰে। অৱশ্যে মাজে সময়ে এই প্ৰশ্নটো মোৰ মনলৈ আহিয়েই থাকে। শিক্ষক হিচাপে মই কিমান দূৰ সফল হ'ব পাৰিছোঁ, সেয়া এক ডাঙৰ প্ৰশ্ন। সি যি কি নহওক, আমাৰ মহাবিদ্যালয়ৰ প্ৰাকৃতিক পৰিৱেশ পিছে বৰ ধুনীয়া। এয়া চাওকচোন, প্ৰৱেশদ্বাৰৰ ওচৰতেই পদুম ফুল ফুলি আছে। ইমান ধুনীয়া নহয়নে? বহু ব্যস্ততাৰ মাজতো ঢৌতে খৰ মাৰি এপাক লাইব্ৰেৰীত ভুমুকি মাৰি আহিলোঁ। আজিলৈ পিছে কেমেৰাত ইমানকণেই বন্দী কৰিব পাৰিলোঁ। পিছে পৰে আৰু দুখৰীয়া ছবি মই আপোনালোকক দেখুৱাই যাম। ধন্যবাদ।